আমাৰ 34 ডিমৰীয়া সমষ্টিটো যিটো আশা কৰি আছিলোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী এজনক পাম বুলি, কিন্তু এতিয়া যোনেই নহওক যিটো আমি দেখা পাইছোঁ আজি ৰাতিপুৱা যিটো ওলালে, ৰাতিপুৱা মানে 12 বজাৰ পিছত যিটো ওলালে লিষ্টখন, তাতে কিন্তু আমাৰ ডিমৰীয়া সমষ্টিৰ নামটো নাই। কিন্তু এটাই বস্তু বেয়া লাগিছে, আমাৰ কাৰ্যকৰ্তা যিটো কষ্ট কৰি আছে, দলৰ পৰা যি নিৰ্দেশনা আহিছে সেইখিনি কৰাৰ চেষ্টা কৰিছে, আমি 100% কৰা বুলি ভাবিছোঁ। কিন্তু দলৰ নীতিৰে কি সিদ্ধান্ত লৈছে আমি গম পোৱা নাই এতিয়ালৈ। এতিয়া আমি গম পাইছোঁ যিটো সংবাদ মাধ্যমৰ যোগেৰে মিত্ৰজোঁট আমাৰ NDA AGPক দিব বুলি আশা যিটো প্ৰকাশ পাইছে, সেই ক্ষেত্ৰত আমাৰ কাৰ্যকৰ্তা ক্ষোভিত হৈ আছে। এটাই আশা ৰাখিছোঁ, আমাৰ যৌথভাৱে কেণ্ডিডেট দিয়ক ক'ব লগা নাই, হয়তো আমাৰ NDA হয়তো AGPকেও দিয়ক, আমাৰ BJP প্ৰাৰ্থীকেও দিয়ক, বন্ধুত্বমূলক। কিন্তু কি হ'ব কি নাই এতিয়া আমাৰ কাৰ্যকৰ্তাৰ মাজত শংকিত এটা ভাৱত চলি আছে। সেয়েহে আশা ৰাখিছোঁ দলীয় আমাৰ নেতৃস্থানীয় যিখিনি আমাৰ ৰাজ্যিক সভাপতি হওক, আমাৰ মুখ্যমন্ত্ৰী দেৱে হওক বা কেন্দ্ৰীয় নেতৃত্ব আমাৰ নীতি নবীনে হওক, আমাৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদীয়ে হওক, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই হওক, তেখেতলৈ আশা ৰাখিছোঁ। আমি ইয়াত বহিব লগা হ'ল, সাংবাদ মেল দিব লগা হ'ল। ইয়াত যিমান কেইজন বহি আছে আটাইতকৈ চিনিয়ৰ মই। 1992 চনৰ পৰা অসমৰ ৰাজ্যিক সভাপতি প্ৰয়াত প্ৰবীণ বৰুৱা আছিল, আৰু সেই সময়ত প্ৰথম ইয়াত আমাৰ দিছপুৰ সমষ্টিত বনমালী শৰ্মাই ইলেকশ্যন খেলিছিল, আৰু বনমালী শৰ্মাৰ পৰা আজি লাষ্ট অতুল বৰালৈকে এই BJP দলৰ মই মণ্ডলৰ সাধাৰণ সম্পাদক, সভাপতি ইত্যাদি বিভিন্ন পদত জিলাৰ কাম কৰিছোঁ। কিন্তু আটাইতকৈ বেয়া লাগিছে কেলে আজি ক'বলৈ মই বাধ্য, ইয়াত 3 মাহ পূৰ্বে এজন বিস্তাৰক দি পঠিয়ালে, গুজৰাটৰ পৰা আহিল, গোটেই আমাৰ 77 বুথত গৈ গোটেই আমাৰ সংগঠনৰ গোটেই নিয়ম নীতি কেনেকৈ কি আছিল ল'লে। তাৰপিছত দিল্লীৰ পৰা OBC মৰ্চাৰ উপসভাপতি তেওঁক পঠিয়ালে ইয়াত, তেওঁ গোটেই খবৰখিনি ল'লে, ইয়াত BJP বহুত বঢ়িয়া চাল ৰহা। তাৰপিছত সংবিত পাত্ৰজী আহিল, আমাৰ সমন্বয় ভৱনত এখন সভা হৈছিল, ডিমৰীয়া মণ্ডলো আছিল, আমি ধুনীয়াকৈ আমাৰ কথাখিনি শুনিলে, ক'ব লগাখিনি শুনিলে, আপোনালোক টেনশ্যন মত লিজিয়ে, ये सीट BJP का मिलेगा। 77 বুথ আমাৰ সোণাপুৰ মণ্ডলত আছে। আজিৰ দিনত ইলেকশ্যন হ'লে 75 বুথতে আমি হাইয়েষ্টত থাকিম, দুটামান বুথত অলপ প্ৰব্লেম হ'ব পাৰে। কিন্তু ইমানখিনি তথ্য লোৱাৰ পিছত যোৱা কেইদিন আগত মহানগৰ জিলাত আমাৰ মণ্ডল সমিতিৰ পেৰেণ্ট বডিৰ বিষয়ববীয়াক মাতি এটা ভোটিঙৰ ব্যৱস্থা কৰিলে। এইবিলাক ভেকু ভাওনা কৰাৰ কি আৱশ্যক আছিল? আজি এনেকুৱা পৰিস্থিতি, গোটেই কাৰ্যবিলাক কান্দি আছে। আজি এইবিলাক খবৰ পাই এনেকুৱা আহিছে, আমি এটা শ্লোগান দি থাকো, মেৰা বুথ সবচে মজবুত। আজি বুথৰ কাৰ্যকৰ্তাই যদি কাম নকৰে, কাক লৈ মজবুতি দেখাম? কোনো পধ্যে নহ'ব বস্তুখিনি। গতিকে শ্ৰদ্ধা ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, এতিয়াও সময় আছে। ডিমৰীয়া সমষ্টি স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে পাইছোঁ আমি ডিমৰীয়াবাসীয়ে। ইয়াত BJPৰ কেণ্ডিডেট দিয়ক, কিমান বিপুল ভোটত জয়ী কৰিব লাগে আপোনাক প্ৰতিশ্ৰুতি দিলোঁ, 1 লাখ ভোটৰ ওপৰত আমি জিকাই দিম। যে 26ৰ নিৰ্বাচনত যি প্ৰাৰ্থী তালিকাত আমাৰ 34 ডিমৰীয়া সমষ্টিটো নাই, আমি গম পাইছোঁ সামাজিক মাধ্যমত বা আমাৰ মিডিয়া মাধ্যমত যে মিত্ৰজোঁট অসম গণ পৰিষদক দিব বুলি, কিন্তু সেই হিচাপে আমাৰ কাৰ্যকৰ্তাসকলে ক্ষোভিত হৈছে। সেইকাৰণে সকলো কাৰ্যকৰ্তা আজি মণ্ডল কাৰ্যালয় সন্ধিয়ালৈ আমাৰ কাৰ্যালয় উপস্থিত আছে, আৰু আমাৰ যে সংগঠন থকা স্বত্তেও আমাৰ 3টা মণ্ডল আছে সমষ্টিৰ, এটা হ'ল প্ৰাগজ্যোতিষ মণ্ডল, এটা সোণাপুৰ মণ্ডল, এটা ডিমৰীয়া মণ্ডল। আমাৰ সোণাপুৰ মণ্ডল 77 বুথ আছে, আমাৰ 77 বুথৰ আমাৰ সক্ৰিয় কাৰ্যকৰ্তা বা গোটেইখিনি আমাৰ যিখিনি দলৰ নিৰ্দেশনা মতে আমি গোটেইখিনি ষ্টাফসমূহ নিযুক্তি বা গোটেইখিনি কৰিছোঁ। আৰু বিশেষকৈ পঞ্চায়ত নিৰ্বাচনত আমাৰ ZPC এটা পাইছোঁ, এটা মিত্ৰজোঁট দিলে যদিও, আৰু আঞ্চলিক দল এটা সোণাপুৰৰ, সেইটোও কিন্তু আঞ্চলিক আমাৰ অগপ হাৰি থাকিলে। আমাৰ যিটো পঞ্চায়ত, আমাৰ 7টা পঞ্চায়ত, 7টাই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে দখলত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307
ডাবল 21